তো বন্ধুসকল আপোনালোকৰ খবৰ ভালনে? আজি যাব ওলাইছো এঠাইত মানে একচুয়ালি বগামাটি বুলি কোৱা হয়। বগামাটিত গৈ আছো। তাত বোলে বহুত ধুনীয়া ঠাই, পিকনিক খোৱা ঠাই। সো গৈ চাওক কেনেকুৱা কি আছে কি নাই, আৰু আপোনালোকে ভিডিওটো চাই থাকক। আৰু একচুয়ালি বগামাটি বাক্সা ডিস্ট্ৰিক্টত পৰে। সো গৈ লওক কেনেকুৱা কি আছে কি নাই দেখাই আছো। আৰু যিসকলে বাক্সা ডিস্ট্ৰিক্টৰ ওচৰত থকা ব্যক্তি যদি আহি পোৱা নাই, গৈ লওক ঠাইখিনি দেখাই আছো। যদি ভাল লাগে আপোনালোকেও আহিব পাৰিব। আৰু এই যে হেডফোনডাল হেলমেটত ফিটিং কৰি আছো, ফালে লগাই লৈছো, প্ৰগ্ৰেমটো লগাম। আৰু ইয়াতে মানে তাৰডাল স্পঞ্জৰ ভিতৰত ফিটিং কৰি ল'ম, তাকে সেট কৰি আছো। যাবৰ কাৰণে কিমান লাগিব কি লাগিব, ইমানখিনি হ'লে ইমানখিনি আহি পাই যাব। তো এইটো মানে নহ'লে অসুবিধা হয়, আগতে ফিটিং কৰি নল'লে। তো এইটো পূৰা ইয়াতে ধুনীয়াকৈ লগাই লৈছোঁ। লগাই ল'বৰ কাৰণে ধুনীয়া ঠাই আছে ইয়াতে। ইয়াতে মানে খোলাৰ অপশ্যন আছে, দেখাই দি আছোঁ ওচৰত আনি এইটো। আৰু চাওক এইটো মানে ইয়াতে এনেকৈ খুলিব পাৰে। ইয়াতে বটম আছে, ইয়াতে এনেকৈ খুলিব পাৰে। এনেকৈ খুলি এইটো এফালে এইটো খুলি দিলোঁ না। আৰু চাওক এইটো মই ইয়াৰ পৰা পুৰা খুলি দিলোঁ। তাৰ এফালে মই ইয়াৰ ভিতৰতে এটা এইটো বস্তুটো এনেকৈ সুমিয়াই থ'ম, ইয়াতে দি দিম। চ' এইটো তলত যাব, এইটো ওপৰত আহিব। এইটো ধুনীয়াকৈ ফিটিং হৈ গ'ল। এতিয়া এইফালে ধুনীয়াকৈ ওলাই আহিব, এফালে আহি কেমেৰাটো এনেকৈ লাগি যাব। মানে টেনশ্যন নাই। আৰু এফালে থাকিব মোৰ ভিতৰত, এফালে ভিতৰত থাকিব, এফালে কেমেৰা বাহিৰত যাব। আহি পাই গ'লো পিকনিক স্পট। লাগিব নেকি লাগে ভিতৰত? দাদা বাইকৰ লাগে নেকি ভিতৰত নেকি? নাই ইয়াতে কি মানে দাদা? 56 নম্বৰটো পিছফালে S20 কিমান আছিল? 4টা নম্বৰটো লাষ্টৰটো 8522 তাতেতো এক্সট্ৰা পাৰ্কিং নালাগে আৰু ন? ৰাস্তা বনাই আছে না ভিতৰত? এই ট্ৰেক্টৰটো পাৰ হ'ল। তো বন্ধুসকল এতিয়া আহিলে টেনশ্যন নাই আৰু। এই পকা ৰাস্তা বনাই আছে, আগত ৰাস্তা বেয়া আছিল, একদম পোনে ইফালে মজা ৰাস্তা বনাই আছে। আগতে কেঁচা ৰাস্তা আছিলে, এতিয়া একদম ধূলি এইখিনি গোটেই। তো এতিয়া আহিলে মজা হ'ব। এই আহি পালোঁ আৰু সন্মুখত বগামাটি বোলে, বগামাটি পিকনিক স্পট। পাহাৰে পাহাৰ। এইফালে আগত থোৱা হ'লে ভাল আছিল।
ভালে থলে কেনেকুৱা হ'ব তো বন্ধুসকল আহি পালোঁ বগামাটি আৰু প্ৰথমতে চাওঁ আহিয়ে বস্তু এটা দেখা পালোঁ এইয়া নাৱত উঠি আছে মানুহবিলাক দেখাই আছোঁ আগত গৈ পেলাই এইয়া ঘোঁৰাত উঠা কিমান লয় এটা হা বন্ধুসকল এই ওপৰত আছে বুদ্ধ মন্দিৰ এটা গৈ আছোঁ এই ওপৰত পাহাৰৰ ওপৰত এইফালৰ পৰা উঠি আহিছোঁ তলৰ পৰা বহুত ওপৰত হয় একদম পাহাৰৰ ওপৰত ইয়াৰ পৰা দেখাইছোঁ ৰ আৰু ওপৰত গৈছোঁ আৰু এইফালে আছে ৰোপৱে ইয়াৰ পৰা ৰোপৱে ইপাৰ সিপাৰ কৰিব পাৰে ভাই ৰোপৱে কিমান ভাই ৰোপৱে কিমান কিমান হা কিমান আপ ডাউন 300 আপ ডাউন 300 ৰোপৱে তাৰ আগতে এইবিলাক খুটখুটি নাছিল এতিয়া যিয়ে নহওক মই যে গ'লো এণ্ট্ৰি ফিজ লৈ কিবা লৈ সেইবিলাকে আৰু ডেভেলপমেণ্ট কৰি থাকে ইয়াতে পকাৰ চিৰি বনাই দিছে ধুনীয়াকৈ আগতে নাছিলে এইবিলাক এতিয়া উঠা নমাত মানে সুবিধা হয় বহুত ওপৰত হয় সেইফালে গৈ আছোঁ তো এইটো পাই গ'লোঁ বুদ্ধ মন্দিৰ ওপৰত বহুত ডাঙৰ বুদ্ধদেৱৰ ষ্টেচু এটা বনাই থোৱা আছে সেইটো হ'ব আছে সেইটো বুদ্ধদেৱৰ ষ্টেচু তো বন্ধুসকল আপোনালোকে যদি আহি পোৱা নাই ইয়ালৈ আহক এইবাৰ পিকনিক খাবৰ কাৰণে যিসকলৰ ওচৰ হয় হয়তো কিছুমান দূৰ ঠাই হ'লে আপোনালোকে আহিব অসুবিধা হ'ব আৰু যিসকলৰ ওচৰৰ হয় বাক্সা ডিষ্ট্ৰিক্টত আছে বগামাটি পিকনিক স্পট বুলি মেপত চাৰ্চ কৰি চাব আৰু ইয়াত আহিলে আপোনালোকে হয়তো ভাল পাব পাৰে কাৰণ যিখিনি ঠাই দেখালো ইয়াতে বহুতখিনি এভেইলেবল স্পেচ আছে আৰু হয়তো দেওবাৰ দিনাখনত কিজানি মানুহ বহুত হয় আৰু এতিয়া স্কুলৰ দিন কি হয় সেইকাৰণে মানুহ অকণমান কম হৈছে আৰু বা ইফালে নতুন জানুৱাৰী আহিছে বা লাষ্ট ডিচেম্বৰ তেনেকৈ আৰু হয়তো এতিয়া যিখিনি আপোনালোকে মানুহ দেখা পালে হয়তো আৰু মানুহ হ'ব তো বন্ধুসকল আহক এই বছৰ আৰু পিকনিকৰ এনজয় কৰক এই বগামাটি পিকনিক স্পটত তো বন্ধুসকল এতিয়া দেখাই আছোঁ একদম পাহাৰৰ ওপৰৰ পৰা মেইন লুকটো ইয়াৰ পৰা বহুত মজা লাগিছে এতিয়া চাওক এইটো এইফালে চাওক এইয়া তলত নাও চলি আছে নাও ক'লোৱে পাৰ পাৰ্চন নাৱত উঠিলে 50 টকাকৈ লয় আৰু ৰোপৱেত আপ ডাউন 300 এবাৰ গ'লে 150 টকা আৰু ঘোঁৰাত উঠিলে 50 টকা এইবিলাক মানে এনজয় কৰিব পাৰে আৰু এই লুকটো চাওক কেনেকুৱা লাগিছে